আপোনালোকে টাটা এলপিকে বিচাৰি আছে নেকি? যদি বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আজি মই লৈ আহিছো 912 টাটা এলপিকে। গাড়ীখন এবাৰ চাই লওক, বঢ়িয়া গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো। অৰিজিনেল পেইণ্টত আছে, BS4 2020 মডেল হয় গাড়ীখন। A to Z ফ্ৰণ্টৰ পৰা বেকলে ভালদৰে এবাৰ চাই লওক। গাড়ীৰ লগত নিউ বেটাৰী পাই যাব, নতুন বেটাৰী লাগি আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় গোটেই টায়াৰ বঢ়িয়া কণ্ডিশ্যনত আছে। টায়াৰ লগতে এক স্প্ৰে টায়াৰ, এইখিনি সকলোখিনি আমি প্ৰভাইড কৰিম, এইখিনি কাৰণে আপুনি চিন্তা কৰিব নালাগে। গাড়ী কিন্তু অৰিজিনেল পেইণ্টত আছে, একদম বঢ়িয়া হৈ আছে, গাড়ী বডি বঢ়িয়া হৈ আছে। যদি আপোনালোকে এলপিকে 912 বিচাৰি আছে তেতিয়াহ'লে এইখন গাড়ী বৰ ধুনীয়া এখন গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে এখন গাড়ী ফিজিকেলি চাবলৈ ক'লে আহিব লাগিব হয়তো জানেই, ৰিক্সা কাপ্লেচ যোৰহাট মাললী ঢেকৰগাঁও ৰোডলৈ আহক আৰু এইখন গাড়ী আপোনালোকে ফিজিকেলি এবাৰ চাই লওক। আপোনালোকক স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰে, লগতে লোকেশ্যন দিয়া থাকিব। আপোনালোকে ফিজিকেলি আহি গাড়ীখন চাব পাৰিব, লগতে আপোনালোকে আমাক অন টেবুল ডিছকাশ্যন কৰিব পাৰিব। আৰু এইখন গাড়ী আমি প্ৰাইচটো ৰাখিছো অনলি 1280 ওপৰত আমি নেগচিয়েশ্যন কৰি দিম। কিমান নেগচিয়েশ্যন কৰিম, কিমান নেগচিয়েশ্যন আপোনালোকে পাব, আৰু লগত কিবা অফাৰ আছে নেকি, সেইখিনি সকলো কথা আমি ডিছকাশ্যন কৰিম অন টেবুল। আমি কিবা অফাৰ ৰাখিব পাৰো আপোনালোকক, বিহু বতৰ যদি আপোনালোকে গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে আমি অফাৰ ৰাখিছো। আপোনালোকে আহক, ৰিক্সা কাপ্লেচ যোৰহাট মাললী ঢেকৰগাঁও ৰোড, আৰু গাড়ীখন এবাৰ ফিজিকেলি চাই লওক আৰু আপোনালোকে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰে।